ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অষ্টম কাৰ্যসূচী ঢাপকটা ললিত কলা মন্দিৰত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে ডক্টৰ ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী পশ্চিম যোৰহাট অঞ্চল ভিত্তিত গঠন কৰা সমিতিখনে প্ৰতি মাহৰ 8 তাৰিখে ৰূপায়ণ কৰি আহিছে। অষ্টম মাহৰ কাৰ্যসূচী 8 এপ্ৰিলত ঢাপকটা ললিত কলা মন্দিৰত ৰূপায়ণ কৰা হয়। শিল্পীগৰাকীৰ প্ৰতিচ্ছবি প্ৰতিষ্ঠা কৰি মাল্যাৰ্পণ কৰে সমিতিৰ সভাপতি চেবিন চন্দ্ৰ বৰা আৰু প্ৰবীণ কলিতাই। সেই সময়তে উপস্থিত থকা সকলে মানুহে মানুহৰ বাবে গীতটি সমূহীয়াকৈ পৰিৱেশন কৰে। সমিতিৰ সম্পাদক প্ৰভাত দত্তই আধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠান পৰিচালনা কৰে প্ৰবীণ কলিতাই। সমিতিৰ সৈতে জড়িতসকলে শিল্পীগৰাকীৰ এটি গীত আৰু উদ্যোক্তা ঢাপকটা বৰসত্ৰৰ মহিলা শিল্পীসকলে আন এটা শিল্পীগৰাকীৰ গীত সমূহীয়াকৈ পৰিৱেশন কৰাৰ লগতে শিল্পীগৰাকীৰ গীতৰ আধাৰত নৃত্য প্ৰদৰ্শন কৰে ৰুচেক প্ৰতিম দত্ত, অস্মিতা ভৰদ্বাজ, তেজস্বিনী ভৰদ্বাজ, অনুসূয়া গোস্বামী, আনায়া গোস্বামীয়ে। শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰে ৰুমা গোস্বামী, পদ্মা দত্ত, প্ৰভাত তামুলী, তৰালী বৰা, নীলিম প্ৰতিম দত্ত, অনুষ্কা শৰ্মা, আৰাধ্যা গোস্বামী, কল্পনা বৰা, বন্দনা গোস্বামীয়ে। ভূপেন হাজৰিকাই লেখা কবিতা আবৃত্তি কৰে মলয়া দেৱীয়ে। ললিত কলা মন্দিৰৰ সভাপতি মনোজ গোস্বামী, শতবাৰ্ষিকী পালনৰ কাৰ্যকৰী সম্পাদক অৱন গোস্বামী, প্ৰচাৰ আৰু তথ্য সংৰক্ষক ৰমেন শইকীয়া প্ৰমুখ্যে ভালেকেইগৰাকী গণ্যমান্য ব্যক্তিয়ে উক্ত অনুষ্ঠানত বক্তব্য প্ৰদান কৰে। সভাখনত বিশিষ্ট অতিথিৰূপে ঢাপকটা যজ্ঞ মন্দিৰৰ সভাপতি অসীম গোস্বামী, জে বি কলেজৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা দীপ্তি শৰ্মা বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে। স্থানীয় ভালেসংখ্যক লোকে অনুষ্ঠানত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে জন্ম শতবাৰ্ষিকী পালন সমিতিখনে পশ্চিম যোৰহাট অঞ্চলটোৰ ভিন্ন স্থানত প্ৰতিমাহে 8 তাৰিখত একোটিকৈ কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ লগতে স্থানীয় শিল্পীসকলৰ দ্বাৰা গীত, নৃত্য, কথা কবিতাৰে শিল্পীগৰাকীক স্মৰণ কৰাৰ লগতে 100 বছৰৰো অধিক দিন জীৱিত থকা গছপুলি ৰোপণ কৰিছে। তদুপৰি অঞ্চলটোৰ 100 গৰাকী শিল্পীক সুবিধা প্ৰদান, 100 গৰাকী শিল্পীক চিনাকি, 100 গৰাকী শিল্পীক অভিনন্দন জনোৱাৰ উপৰিও সামৰণি অনুষ্ঠানত বৰ্ষটোত ৰূপায়ণ কৰা কাৰ্যসূচীসমূহৰ আলোকচিত্ৰসহ গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা কৰিছে। ৰমেন শইকীয়াৰ ৰিপৰ্ট, নিউজ নাও।